নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেল পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যিসকলে বন্ধুসকলে সৰ্বশিক্ষা অভিযান অসম শিক্ষা বিভাগত কাম কৰিছিল, টিচাৰৰ কাম কৰিছিল, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। এছ আসাম LP UP 20 প্ৰভিজনেল মেৰিট লিষ্ট 2020 চেক ডকুমেণ্ট ভেৰিফিকেশ্যন শিডিউল। তো বন্ধুসকল, যিসকলে সৰ্বশিক্ষা অভিযান মিছনত যিসকলে কাম কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকৰ কাৰণে এটা মেৰিট লিষ্ট আহি গ'ল। তো বন্ধুসকল, আপোনালোকে যদি এটাত কাম কৰিছিল তেনেহ'লে আপুনি চেক কৰি চাব পাৰে তো আপোনাৰ নামটো আহিল না নাই। তো বন্ধুসকল, এইটো চাকৰিটো হ'ব আপোনালোকৰ কাৰণে কণ্টেক্সুৱেল ভিত্তিত। তো বন্ধুসকল, 2021 চনৰ কাৰণে এছ আসাম LP UP প্ৰভিজনেল মেৰিট লিষ্ট 2020 সৰ্বশিক্ষা অভিযান মিছন এছ আসাম হেজ ৰিলিজ দ্য ডিষ্ট্ৰিক্ট ৱাইজ 20 প্ৰভিজনেল মেৰিট লিষ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 3,753 contextual assistant teacher vacancy of LP and UP social science upper primary maths and science. The provisional merit list is uploaded in the official website of SSA Assam, https://ssa.assam.gov.in. Candidates may check here the SSA Assam LP UP provisional merit list 2020. তো বন্ধুসকল, আপোনালোকৰ কাৰণে ইমান ভাল খবৰ যে যদি আপুনি কাম কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে এইটো এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি হ'ব আৰু এইটো আপোনালোকৰ কাৰণে কণ্টেক্সুৱেল ভিত্তিত হ'ব আৰু এইটো আপোনালোকৰ LP UPৰ কাৰণে থাকিব ছ'চিয়েল ছায়েন্স, আপাৰ প্ৰাইমেৰী মেথছ এণ্ড ছায়েন্স। তো বন্ধুসকল, এইকেইটাৰ ওপৰতে আপোনালোকৰ ভেকেঞ্চিকেইটা হ'ব। এছ আসাম প্ৰভিজনেল মেৰিট লিষ্ট 2020 ডিটেইলছ। তো বন্ধুসকল, আপোনালোকৰ এইটো পোষ্টৰ নামটো হ'ল এছিষ্টেণ্ট টিচাৰ LP এণ্ড UP। নম্বৰ অফ পোষ্ট আপোনালোকৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 3,753টা আৰু নেচাৰ অফ পোষ্ট কণ্টেক্সুৱেল। তো বন্ধুসকল, কণ্টেক্সুৱেল ভিত্তিত হ'ব আপোনালোকৰ চাকৰিকেইটা। ৰিক্ৰুটমেণ্ট অথৰিটি অসম সৰ্বশিক্ষা অভিযান মিছন SSA আসাম। তো বন্ধুসকল, ৰিক্ৰুটমেণ্ট অথৰিটিটো হ'ল অসম সৰ্বশিক্ষাৰ পৰা দিব। ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট 11/12/2020। বন্ধুসকল, ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো দিছিল 11 ডিচেম্বৰ 2020 আৰু জইণ্ট প্ৰভিজনেল মেৰিট লিষ্ট 30/12/2020। বন্ধুসকল, ডিচেম্বৰৰ 30 তাৰিখত এইটো দিছে। ভেনু অফ ডকুমেণ্ট ভেৰিফিকেশ্যন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গেট নং 3, অপেন স্পেচ ইন ফ্ৰণ্ট অফ অডিটৰিয়াম, পাঞ্জাবাৰী, গুৱাহাটীত। বন্ধুসকল, আপোনালোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব লাগিব আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গেট নং 3, অপেন স্পেচ ইন ফ্ৰণ্ট অফ অডিটৰিয়াম, পাঞ্জাবাৰী, গুৱাহাটীত। বন্ধুসকল, আপোনালোকে কলাক্ষেত্ৰত গ'লে হ'ল। ডিষ্ট্ৰিক্ট ৱাইজ SSA আসাম 20 প্ৰভিজনেল মেৰিট লিষ্ট অফ কণ্টেক্সুৱেল টিচাৰ 2020। বন্ধুসকল, কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে এইটো মেৰিট লিষ্ট আহিল। LP 20 প্ৰভিজনেল মেৰিট লিষ্ট LPৰ কাৰণে 20 প্ৰভিজনেল মেৰিট লিষ্ট আছে দৰং, ধেমাজি, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বঙাইগাঁও, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, গোলাঘাট, যোৰহাট, বৰপেটা, বিশ্বনাথ চাৰিআলি, চৰাইদেউ, নগাঁও, গোৱালপাৰা, শোণিতপুৰ, মাজুলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, হোজাই, ধুবুৰী, সাউথ চালমাৰা, মানকাছৰ আৰু UPৰ কাৰণে ছ'চিয়েল ছায়েন্স। তো বন্ধুসকল, এইখিনি আপোনাৰ LP 20 প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে গ'ল আৰু আপোনাৰ হ'ল UP ছ'চিয়েল ছায়েন্স 20 প্ৰভিজনেল মেৰিট লিষ্ট দৰং, ধেমাজি, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বঙাইগাঁও, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, গোলাঘাট, যোৰহাট, বৰপেটা, বিশ্বনাথ, চৰাইদেউ, নগাঁও, গোৱালপাৰা, শোণিতপুৰ, মাজুলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, হোজাই, ধুবুৰী, সাউথ চালমাৰা, মানকাছৰ। তো বন্ধুসকল, UP মেথছ এণ্ড ছায়েন্সৰ কাৰণে 20 প্ৰভিজনেল মেৰিট লিষ্ট হ'ল আপোনালোকৰ UPৰ কাৰণে মেথছ এণ্ড ছায়েন্সৰ কাৰণে 20 মেৰিট লিষ্ট হ'ল দৰং, ধেমাজি, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বঙাইগাঁও, লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, গোলাঘাট, যোৰহাট, বৰপেটা, বিশ্বনাথ, চৰাইদেউ, নগাঁও, গোৱালপাৰা, শোণিতপুৰ, মাজুলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, হোজাই, ধুবুৰী আৰু সাউথ চালমাৰা, মানকাছৰ। তো বন্ধুসকল, এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন 2021 চনতে হ'ব। দ্য চিলেক্টেড কেণ্ডিডেটছ অফ 20 প্ৰভিজনেল মেৰিট লিষ্ট will have to verify their documents at state level. Documents verification scheduled to be held at শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গেট নং 3, অপেন
स्पेस इन फ्रंट ऑफ ऑडिटोरियम पांजाबारी गुवाहाटीते बंधुসকল मैं आपनालोকক আগতে কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ'লে হ'ল गेट नम्बर 3 पांजाबारी on specific date as uploaded in the official website of SSA Assam https ssa.assam.gov.in তো বন্ধুসকল আপোনালোকে এইটো ৱেবছাইট আপোনালোকে এইটো ৱেবছাইটত যদি সার্চ কৰে তেনেহলে আপোনালোকে এইটো চেক কৰিব পাৰিব দা ডে ওয়াইজ লিষ্ট অফ সিলেক্টেড ক্যান্ডিডেটস ফর ডকুমেন্ট ভেরিফিকেশন আর অলরেডি আপলোডেড ইন দা অফিসিয়াল ৱেবছাইট অফ SSA Assam তো বন্ধুসকল আপোনালোকে অফিসিয়াল ৱেবছাইটত আগতে ডকুমেন্টসখিনি ভেরিফিকেশন কৰিব লাগিব তাৰ পিছতে শংকৰদেৱ কলাক্ষেত্ৰত যাব লাগিব সিলেক্টেড ক্যান্ডিডেটস অফ প্রভিজনাল মেরিট লিস্ট আর রিকোয়েস্টেড টু চেক their name for exact date of verification on which they have to verify their relevant original documents at শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটী তো বন্ধুসকল আপোনালোকে আগতে ৱেবছাইট যোগেদি আপোনালোকে অনলাইন যোগেদি আগতে ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ পিছত আপোনালোকে অৰিজিনাল ডকুমেন্টছখিনি লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাঞ্জাবাৰী গুৱাহাটীত যাব লাগিব In case any selected candidates of 2 provisional merit list is found to be absent in the state level documents verification on scheduled date, time and venue, then his her candidature will be summarily rejected. তো বন্ধুসকল যদি আপুনি এইটো ভেৰিফিকেশ্যনত যদি আপুনি অ্যাবসেন্ট থাকে তেনেহলে আপোনাৰ নামটো তারপর রিজেক্ট করে দিব আপনার চাকরিটা আর নহয়তো the 2 provisional merit list is published subject to further verification authentication of the documents of the candidates and subject to fulfillment of all other procedure publishing of names of the candidates in the 2 provisional merit list does not confer any right to any candidate to get appointment as assistant teacher. তো বন্ধুসকল আপোনালোকে মই ইমানখিনি কোৱাত বন্ধুসকল ইয়াত বহুত কেইটা নিয়ম দিয়া আছে আৰু দ্য অথৰিটি reserves the right for further verification authentication of any information pertaining to the eligible criteria of any candidate. 2 provisional merit list will automatically stand cancelled on publication of the final merit list. তো বন্ধুসকল ফাইনাল মেৰিট লিষ্ট যেতিয়া ওলাব যদি আপুনি এটাৰ কাৰণে এলিজিবল নহয় তো বন্ধুসকল আপোনালোকৰ কোৱালিফিকেশ্যনখিনি যদি আপোনাৰ এলিজিবল নহয় আপুনি কিমানখিনি কোৱালিফিকেশ্যনৰ তেনেহ'লে আপোনাৰ ফাইনাল মেৰিট লিষ্টৰ পৰা নামটো অকলে কেনসেল হৈ যাব। তো অল COVID-19 protocol as stipulated by the government from time to time schedule be maintained by all concerned. তো বন্ধুসকল আপোনালোকে যেতিয়া যাব তেতিয়া COVID-19 protocol বিলাক মানি যাব লাগিব। complaint grievance against SSA Assam 2 merit list with respect to 2 provisional merit list candidates may submit their complaint grievance if any at state mission office of SSA Assam at Kahilibara Guwahati 19 in prescribed format for 1/1/2021 তো বন্ধুসকল জানুৱাৰীৰ 1 তাৰিখৰ পৰা এটো স্টার্ট হ'ব 2/1 তো বন্ধুসকল জানুৱাৰীৰ 2 তাৰিখ স্পেসিফিক ফরম্যাট ইজ আপলোডেড ইন দ্য অফিসিয়াল ওয়েবসাইট। তো বন্ধুসকল আপোনালোকে জানুৱাৰীৰ 1 তাৰিখ বা জানুৱাৰীৰ 2 তাৰিখৰ ভিতৰত আপোনালোকে এটো ওয়েবসাইটত ডকুমেন্টসখিনি আপলোড কৰি দিব লাগিব। কমপ্লেইন গ্রিভেন্সেস কমিউনিকেটেড থ্রু ফ্যাক্স ইমেইল ফোন পোস্টাল কমিউনিকেশন ইটিসি উইল নট বি এন্টারটেইনড। তো বন্ধুসকল আপোনালোকে ফ্যাক্স টেক্স কৰিলে নহ'ব, ফোন পোস্টাল কৰিলে নহ'ব, আপোনালোকে জাস্ট অনলাইন যোগে কৰিব লাগিব। ইম্পৰ্টেণ্ট ৱেব লিংকছ SSA আসাম LPUP প্ৰভিজনাল মেৰিট লিষ্ট। বন্ধুসকল আপোনালোকৰ কাৰণে মই এটা ভিডিও ডেসক্রিপশন বক্সত মই লিংক এটা গুৰুত্বপূৰ্ণ লিংক এটা মই দি দিম আপোনালোকৰ কাৰণে, তাত যে আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি আপুনি তাত না যায় তেনেহ'লে আপুনি
ৱেবছাইটটো আপুনি কৰিব ssa.assam.gov.in এইটো আপুনি সাৰ্চ কৰি তাত যায় আপুনি কামখিনি কৰিব পাৰিব। তো বন্ধুসকল আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি বন্ধুসকলৰ লগত তো চেনেলটোৰ লগতে থাকক। আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বেষ্ট অফ লাক।